মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে 15 লাখ মানুহৰ সুৰক্ষাৰ কাৰণে শিলসাকু উচ্ছেদ কৰা হৈছে, কিন্তু আজি শিলসাকু উচ্ছেদ কৰা 2 বছৰ প্ৰায় 2.5 বছৰে হ'ল, কিন্তু আজিলৈকে গুৱাহাটীৰ বানপানী তেওঁ ৰোধ কৰিব নোৱাৰিলে। সমস্যা একেটাই, গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা। বছৰ যিমানে বাগৰিছে, সময় যিমানে বাগৰিছে, এই সমস্যাটো ডাঙৰ হৈ গৈছে। তাৰ সমান্তৰালভাৱে এই সমস্যাটোৰ সমাধান সূত্ৰও সলনি হৈ গৈছে। 2023 চনত শিলসাকুৰ উচ্ছেদৰ জৰিয়তে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান কৰা হ'ব। চৰকাৰে সমাধান সূত্ৰ ওলাইছিল। চৰকাৰে শিলসাকুৰ উচ্ছেদৰ জৰিয়তে শিলসাকুত এটা ডাঙৰ হ্ৰদ নিৰ্মাণ কৰা হ'ব আৰু ইয়াতে গুৱাহাটীৰ যি কৃত্ৰিম বান, সেই বানপানী গৈ পেলাই এই শিলসাকুত ষ্ট'ৰ হ'ব আৰু ইয়াৰ জৰিয়তে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাৰ সমাধান হ'ব। মই 10টালৈকে গুৱাহাটীত ঘূৰিছোঁ। ৰুক্মিণী গাঁৱৰ সন্মুখত 100 মিটাৰ পানী হৈছে, উলুবাৰীৰ সন্মুখত পানী হৈছে, গাড়ী চলি আছে, ক'তোতো বিশেষ জলমগ্ন দেখা নাই। আগৰ জলমগ্নৰ আপোনালোকৰ টিভি ফুটেজবোৰ আপোনালোকে নিজেই কম্পেয়াৰ কৰক। আৰু আৰবান ফ্লাডিং এটা আমাৰ বাধ্যবাধকতা। শিলসাকু এভিকশ্যন কৰিলেও আপোনালোকে ধৰেগৈ। আজি শিলসাকুখন এভিকশ্যন কৰাৰ কাৰণে জুৰুডটো পানী নোহোৱাকৈ বাচি গৈছে। আকৌ সময় বাগৰিল, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সেই একেই হৈ গ'ল। বৰঞ্চ কৃত্ৰিম বানপানীৰ সমস্যাটো ডাঙৰ হৈ গ'ল আৰু তাৰ সমান্তৰালভাৱে এই সমস্যাটোৰ সমাধানৰ সূত্ৰও সলনি হ'ল। আকৌ 2024-25ত ইয়াৰ সমাধানৰ সূত্ৰও সলনি হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমক গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাৰ কাৰণ আৰু ইয়াৰ উপায় জনাইছে। যোৱা পৰহি দিনাখন গুৱাহাটীত অভূতপূৰ্ব বৰষুণ হয় আৰু গুৱাহাটীৰ আমি যিটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ, সেই নলা নৰ্দমাবিলাকে ইমান ডাঙৰ পানী ধৰি ৰখাৰ আমাৰ ক্ষমতা নাই। গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ, যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়। যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে। গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি ইয়াতকৈ দুগুণ ডাঙৰ নলা নিৰ্মাণ কৰিব লাগিব, নৰ্দমা নিৰ্মাণ কৰিব লাগিব, মানুহৰ পৰা মাটি বাৰী লেণ্ড একুইজিশ্যন কৰিব লাগিব। এটা প্ৰথম কথা। দ্বিতীয়তে, মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি। USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে। উপায় এটাই যে এই পানীখিনি আমি দীপৰ বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব বা শিলসাকু বিললৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব। শিলসাকুৰ উচ্চাৰিত জনতাৰ আজি ৰাইজৰ প্ৰতিনিধিয়ে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে যে শিলসাকুৰ উচ্ছেদৰ জৰিয়তে যদি সমাধান সূত্ৰ নহ'ল, তেন্তে কাৰ জৰিয়তে সমাধান সূত্ৰ হ'ব, কি উপায়ৰ জৰিয়তে সমাধান সূত্ৰ হ'ব? কি কৈছিলে উচ্চাৰিত জনতাৰ শিলসাকুৰ নেত্ৰীয়ে? সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি শিলসাকু পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ মই নেত্ৰী গায়ত্ৰী বড়ি আৰু মোক আজি আমি আকৌ এখন সংবাদমেলৰ আয়োজন এইকাৰণে কৰিলোঁ যে এতিয়া গুৱাহাটীৰ প্ৰধান সমস্যা হৈছে কৃত্ৰিম বানপানী আৰু এই কৃত্ৰিম বানপানীৰ লগত জড়িত আছে আমাৰ শিলসাকু উচ্ছেদ। যিহেতুকে যোৱা 13 মে 2022, 27-28 ফেব্ৰুৱাৰী, 1-2 মাৰ্চ, 1 ছেপ্টেম্বৰৰ পৰা 2023লৈকে যি উচ্ছেদ চলিলে, এই উচ্ছেদৰ মূল কাৰণটো আছিলে গুৱাহাটীৰ কৃত্ৰিম বানপানী। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছিলে যে 15 লাখ মানুহৰ সুৰক্ষাৰ কাৰণে শিলসাকু উচ্ছেদ কৰা হৈছে, কিন্তু আজি শিলসাকু উচ্ছেদ কৰা 2 বছৰ প্ৰায় 2.5 বছৰে হ'ল, কিন্তু আজিলৈকে গুৱাহাটীৰ বানপানী তেওঁ ৰোধ কৰিব নোৱাৰিলে। ইয়াৰ কাৰণটো কি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালদৰে জানে যে শিলসাকু উচ্ছেদ হৈছে নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু পুঁজিপতিৰ স্বাৰ্থ। কাৰণ আপোনালোকে যেতিয়া শিলসাকুলৈ যাব তেতিয়া দেখিব যদি গুৱাহাটীত জেগাই এজাক বৰষুণ হ'লে বানপানী হয়, কিন্তু শিলসাকু সেইটো সময়ত শুকান হৈয়ে থাকে। শিলসাকুত কোনো ধৰণৰ বানপানীৰ বটো নাথাকে। আৰু গুৱাহাটীৰ জনতা আপোনালোকে যোৱা সোমবাৰে যিটো ধাৰাসাৰ বৰষুণ হৈছিল, সেই বৰষুণ 1.5 ঘণ্টাৰ বৰষুণৰ ফলত যি কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল, সেই কৃত্ৰিম বানপানী আপোনালোকে নিজে লক্ষ্য কৰিব পাৰিছে যে কিমান অৱস্থা, গুৱাহাটী মহানগৰৰ অৱস্থা কিমান শোচনীয় হৈ পৰিল। যাতায়াতৰ অৱস্থা বেয়া হ'ল আৰু যি শুকান জেগা আছিলে আগতে, সেয়াও আজি বানপানীত পৰিণত হ'বলগীয়া হ'ল। কাৰণ ইয়াৰ মূল কাৰণটো আপোনালোকে কি বুলি ভাবে ৰাইজ? ইয়াৰ কাৰণটো নলা নৰ্দমা চাফা নকৰাৰ কাৰণেই হ'ব। আৰু কথাটো হৈছে উচ্ছেদ যেতিয়া কৰিছিল, উচ্ছেদৰ আৰু বিকল্প বহুত আছিল। তেওঁলোকে ভাল ইঞ্জিনিয়াৰ লগাই পেলাই তেওঁলোকে নলা নৰ্দমাবিলাক যদি চাফা কৰিলেহেঁতেন, উচ্ছেদ নহ'লেও হয় হ'লে।